বন্ধু বান্ধৱীসকল মই কামত ব্যস্ত হৈ আছোঁ দেই। হালধি খানি আছোঁ। এয়া ওলাইছে আকৌ দেই এটা ডাঙৰ ডাবৰ সম্পূৰ্ণকৈ ওলাইছে আৰু লগতে আলু ভালেখিনি। মই আচলতে হালধিয়ে খান্দিছিলোঁ। হালধি খানোঁতে আলু পাই গ'লোঁ। দেখিছে নাই 2-3 কেজিমান হ'ব চাগে। চাফা কৰিছোঁ হালধিখিনি। এয়া অলপ অলপ চাফা কৰি আছোঁ। এতিয়া ধুই মেলি মই বইল কৰিম। তথাপিও মই যদি সৰহকৈ কৰিলোঁহেঁতেন পালোঁহেঁতেন। কম জেগাতে কৰিলোঁ। তথাপিও হালধি বাঢ়িছে আকৌ দেই, ইমান ডাঙৰ ডাঙৰ হৈছে। হ'লেও বাঢ়িয়ে বুলি অকণমান কৰিছোঁ যেতিয়া ভাল লাগিছে বাৰু। তাকে চাফ চিকুণ কৰি এতিয়া এয়া হালধিখিনি মই ধুই ল'লোঁ আৰু বেছি যিবোৰ ডাঙৰ হৈছে, ডাঙৰ মহাবোৰ মই এনেকৈ 4ফাল কৰি দিছোঁ। তাৰপিছতে ধুনীয়াকৈ চালনীত কাঢ়ি লৈ ৰ'দত দি দিম। বইল ৰেডি হৈ গ'ল। এয়া পানীৰ পৰা টুকি লৈছোঁ। এতিয়া দুফাল দুফাল কৰি ৰ'দত দিয়াৰ কথা। এয়া ধুনীয়াকৈ কাটি লৈছোঁ। কাটি লৈ ৰ'দত দিম। পিছত হালধি একেবাৰে হালধি পিছাহে দেখাম আৰু। এয়া এনেকৈ ৰ'দতে দি দিছোঁ। এতিয়া কাঠ আলু আৰু চীনা আলু বাকলি গুচাই আছোঁ। এই ভাত বাঢ়ি লৈছোঁ খাবলৈ। কামো বহুত আছে, কেইটামান খাই বৈ লৈ কাম কৰিব লাগিব। আজি একেবাৰে চিম্পুলকৈ বনালোঁ। পিটিকা ভাতে খাবলৈ মন গ'ল। এয়া কচু আলু পিটিকা, চাটনি, এনেকৈ একেবাৰে চিম্পুলকৈ খাই লৈছোঁ আৰু ভাত কেইটামান। ভাতকেইটা খাই বৈ আজৰি হৈ এতিয়া একেটাই মই অলপ কামত লাগিম। এডোখৰতে এটা বস্তু বনাম, দেখুৱাম বাৰু কি বনাওঁ দেই। কৰ্দৈ বহুতখিনি লাগি আছে। এতিয়া কৰ্দৈ কেইটামান পাৰি খাম বুলি ভাবিছোঁ। ইমান থুকা থুপকৈ লাগিছেনে? এতিয়া ইয়াত দেখিছেনে? এতিয়া কাটি লওঁ। কৰ্দৈ টেঙা পথাৰত খায়ো ভাল লাগে বাৰু। পথাৰত এবাৰ খোৱা নহ'লে ঘৰতে বোলো খাওঁ। অকণমান কাটি দিব লাগে ন? আমাৰ ছোৱালীয়ে আকৌ গোটাকৈ খাওঁ বুলি কৈছে এটা। তাইৰ কাৰণে এয়া গোটাকৈ কাটি দিছোঁ এটা। মানুহজন কেমেৰা আগত লোৱা নাই বাৰু, তেওঁৰ কাৰণে এয়া দিছোঁ। এয়া লওক। তাৰপাছত ডাঙৰজনীয়ে আকৌ অলপ পিছতহে খাব বোলে। আমি খাই লওঁ। এয়া তোমাৰ বাহিৰতে বহি লৈ খাইছোঁ। কেইদিনমানৰ আগত মানে গছতে পকা দুটামান আছিলে আৰু বেছিকৈ পকিবলৈ নাপায়, চৰাই খাই দিয়ে। জ্বলা মই বেছিকৈ দিয়া নাই। মিঠাৰ লগত মই জ্বলা খাই ইমান ভাল নাপাওঁ। কৰ্দৈটো হ'লে বহুত মিঠা খাবলৈ। এতিয়া খাম এই টিকলিটো। বহুত ভাল লাগিছে খাই। আজিলৈ মই কৰ্দৈ খোৱা ভিডিঅ'টো দিলোঁ। যদিহে ভাল লাগে লাইক কৰি দিব। বাই।